এক্সাম সিজন চলি আছে আৰু পৰীক্ষা শেষ হোৱাৰ পিছত কিবা এটা স্পাইচি ধুনীয়া বস্তু খাবলৈতো সকলোৰে মন যায় আৰু সেইকাৰণে আজি আহিছোঁ আমি ৰোলছ এণ্ড বিৰিয়ানীলৈকে গুৱাহাটী ইউনিভাৰ্চিটিৰ একেবাৰে ওচৰতে থকা এখন নতুনকৈ খোলা ৰেষ্টুৰেণ্ট আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে বলক কি খাওঁ কি কৰোঁ আপোনালোকক একেলগে দেখুৱাওঁ নমস্কাৰ ৰাইজ ৱেলকাম টু আ নিউ ভিডিঅ' মই বিতুপন এইখন হৈছে ৰোলছ এণ্ড বিৰিয়ানী আৰু সৌৱা হৈছে গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া পিছবেলা পৰীক্ষা থাকে তেতিয়া ঘৰত ভাত পানী বনাবলৈ আকৌ মন নাযায় সেয়েহে পৰীক্ষা দি উঠাৰ পিছতে কিবা এটা ভাল পেট ভৰা বস্তু খাবলৈ আমাৰ মন যায় আৰু আজিও আমাৰ আটাইৰে মৰমৰ বান্ধৱী নিশিতাৰ কৃপাত আমি আহিব পাৰিছিলোঁ ৰোলছ এণ্ড বিৰিয়ানীলৈকে আৰু ফাৰ্ষ্টতে এটা বহুত ডাঙৰ ৰোল এটা আহিলে কম পইচাতে ভাল খানা খাম বুলি যদি আপোনালোকে ভাবি আছে তেনেহ'লে আপোনালোকে ৰোলছ এণ্ড বিৰিয়ানীলৈকে আহিব পাৰে ইয়াতে আপোনালোকে বেলেগ বেলেগ ভেৰাইটিৰ ৰোলছ আৰু একেবাৰে অথেণ্টিক ষ্টাইলত বনোৱা বিৰিয়ানী খাবলৈ পাব আমি চাৰিওজনে মিলি বিৰিয়ানী খালোঁ এটা সুন্দৰ সময় একেলগে এনজয় কৰিলোঁ আপোনালোকে ইয়ালৈ আহিব পাৰে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই